নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষটো কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমে আমি আলোচনা কৰোঁ তুলা ৰাশিৰ স্বাস্থ্যৰ সম্পৰ্কে। 2024 বৰ্ষটো তুলা ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যনো কেনে যাব। বন্ধুসকল, স্বাস্থ্যৰ দৃষ্টিৰ পৰা তুলা ৰাশিৰ কাৰণে এই 2024 বৰ্ষটো মধ্যম বুলি ক'ব পাৰি। এই সময়ছোৱাত আপোনালোকৰ পঞ্চম ঘৰ ৰাহুৰ অৱস্থিতি আপোনালোকক স্বাস্থ্যজনিত সমস্যা দিব পাৰে। বিশেষকৈ পেটৰ লগত জড়িত সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। লিভাৰ, গেছ, এচিডিটি, ইনফেকশ্যনৰ সমস্যাই আপোনাক আমনি কৰিব। তাৰোপৰি মানসিক সমস্যাও এই সময়ছোৱাত আপোনালোকক আমনি কৰিব পাৰে। নিজৰ স্বাস্থ্য সম্পূৰ্ণ খিয়াল ৰখাৰ এই সময়ত আপোনাৰ প্ৰয়োজন আছে। অৱশ্যে শনিদেৱ আপোনালোকৰ ষষ্ঠ ভাৱত থাকি আপোনাক সুস্থ ৰাখিবলৈ চেষ্টা কৰিব। জুন মাহলৈকে গুৰু বৃহস্পতি নৱম ঘৰত থাকি স্বাস্থ্যৰ লগত জড়িত সমস্যাৰ পৰা আপোনাক উদ্ধাৰ কৰিব। কিন্তু 2024 চনৰ জুন মাহৰ পিছত যেতিয়া গুৰু উচ্চ ৰাশিত প্ৰৱেশ কৰিব, এই সময়ছোৱাত স্বাস্থ্যৰ বিষয়ে আপোনালোকে অলপ সজাগ হৈ থকাৰ প্ৰয়োজন আছে। খোৱা লোৱাত ধ্যান ৰাখিব, নিয়মিতভাৱে আপোনালোকে ব্যায়াম কৰিব, এক্সাৰচাইজ কৰিব। বেছিকৈ জাংক ফুড, অইলি ফুড আপোনালোকে নাখাব। পাৰিলে জিম জইন কৰিব, ডেইলি এক্সাৰচাইজ কৰিব, আপোনালোকৰ স্বাস্থ্য ভালে যাব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষটো তুলা ৰাশিৰ জাতক জাতিকাৰ শিক্ষাৰ দৃষ্টিৰ পৰা কেনে যাব। বন্ধুসকল, শিক্ষাৰ দৃষ্টিৰ পৰা পঞ্চম ঘৰত ৰাহুৰ অৱস্থিতিয়ে আপোনালোকক শিক্ষাৰ ক্ষেত্ৰত মনোযোগহীনতাৰ সমস্যা দিব পাৰে। পঢ়া টেবুলত পঢ়িবলৈ গৈ কিছুমান অনাৱশ্যক চিন্তাই আপোনালোকক আমনি কৰিব পাৰে। তাৰোপৰি আপোনালোকৰ মোবাইল বা আপোনালোকৰ ইণ্টাৰনেটৰ এডিকশ্যন হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে আপোনালোকে এই সময়ছোৱাত পঢ়া শুনাত বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন আছে। কিন্তু জুন মাহলৈকে গুৰু বৃহস্পতি আপোনালোকৰ নৱম ঘৰত থাকি শিক্ষাৰ ক্ষেত্ৰত যদি কিবা বাধা বিঘিনি আছে, সেই বাধা বিঘিনিখিনি দূৰ কৰাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। শিক্ষাত ভাল পৰিণাম লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰুৱে নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰিব, আপোনালোকৰ দশম ঘৰত প্ৰৱেশ কৰিব, এই সময়ছোৱাত আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা আছে। তাৰোপৰি এই সময়ছোৱাত যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে, প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে চেষ্টা কৰি আছে, যিসকলে প্ৰফেচনেল শিক্ষা লৈ আছে, তেওঁলোকৰ এই সময়ছোৱাত শিক্ষাত উন্নতি লাভ হ'ব। এই সময়ছোৱাত আপোনালোকে শিক্ষাত ভাল পৰিণাম লাভৰ কাৰণে এলাহ ত্যাগ কৰি কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। সম্পূৰ্ণ টাইম টেবুল মেইনটেইন কৰি ডিচিপ্লিন হৈ নিজৰ পঢ়া শুনাত ফ'কাছ কৰি অধ্যয়ন কৰিলে এই সময়ছোৱাত আপোনালোকে মনে বিচৰা পৰিণাম শিক্ষাত লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষটোত তুলা ৰাশিৰ ব্যৱসায় বাণিজ্য আৰু চাকৰি জীৱনৰ সম্পৰ্কে। বন্ধুসকল, ব্যৱসায় দৃষ্টিৰ পৰা 2024 বৰ্ষটো তুলা ৰাশিৰ কাৰণে মধ্যম বুলিয়ে ক'ব পাৰি। ৰাহু পঞ্চম স্থানত অৱস্থান কৰি এই সময়ছোৱাত আপোনালোকক ভুল সিদ্ধান্ত লোৱাব পাৰে। গতিকে আপোনালোকে যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল'ব আৰু যিকোনো কাম যথেমথে কৰিবলৈ চেষ্টা নকৰিব। ধন টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত আপোনালোকে ভাবি চিন্তি ইনভেষ্ট কৰিব। তাৰোপৰি এই সময়ছোৱাত শনি গ্ৰহৰ স্থিতিয়ে আপোনালোকক কাৰ্যক্ষেত্ৰত অধিক পৰিশ্ৰম কৰাব পাৰে। আনহাতে জুন মাহলৈকে গুৰু বৃহস্পতি আপোনালোকৰ নৱম স্থানত থাকিব, আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাগ্যৰ সহায় লাভ কৰাত সহায় কৰিব। আৰু এই সময়ছোৱাত কেতু গ্ৰহৰ স্থিতিও অনুকূল বুলিয়ে ক'ব পাৰি। গতিকে কিন্তু এই সময়ছোৱাত আপোনালোকে কোনো ডাঙৰ ইনভেষ্টমেণ্ট কৰাৰ পৰা যিমান পাৰে বিৰত থাকিবলৈ চেষ্টা কৰিব লাগে আৰু যিকোনো ব্যৱসায় সিদ্ধান্ত লোৱাৰ আগত ভাবি চিন্তি সিদ্ধান্ত ল'ব লাগে। জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতিয়ে আপোনালোকৰ দশম ঘৰত প্ৰৱেশ কৰিব, এই সময়ছোৱাত আপোনালোকে নিজৰ ব্যৱসায় উন্নতিৰ কাৰণে সম্পূৰ্ণ এলাহ ত্যাগ কৰি লোকৰ ওপৰত ভৰসা কৰাতকৈ নিজে যিমান পাৰে পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰিব লাগে। এই সময়ছোৱাত আপোনালোকে কেৱল নিজৰ পৰিশ্ৰমৰ বলতহে ব্যৱসায়ত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনালোকে এলাহ কৰে বা পৰিশ্ৰম কৰিবলৈ মন নকৰে, তেন্তে আপোনালোকে কিন্তু এই সমস্যাত ব্যৱসায় উন্নতিৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে। বন্ধুসকল, যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ 2024 বৰ্ষটো ভালে যাব। কিন্তু ষষ্ঠ ঘৰত শনিদেৱ অৱস্থান কৰি আপোনালোকৰ কাৰ্যক্ষেত্ৰত অধিক পৰিশ্ৰম কৰাব পাৰে। যিসকলে এই সময়ছোৱাত ডিচিপ্লিন হৈ ডেডিকেশ্যন সহকাৰে নিজৰ কাম কৰি যাব, তেওঁলোকে এই সময়ছোৱাত এৱাৰ্ড সন্মানো লাভ কৰিব। আনহাতে উচ্চপদস্থ অধিকাৰীসকলৰ প্ৰশংসাও লাভ কৰিব। কিন্তু যিসকলে নিজৰ কামত এলাহ কৰে, গাফিলতি কৰে, কামত শ্বৰ্টকাট উপায় বিচাৰি ফুৰে, তেওঁলোকৰ কিন্তু এই সময়ছোৱাত অধিক সমস্যা হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি জুন মাহলৈকে আপোনালোকৰ ষষ্ঠ ঘৰৰ স্বামী গুৰু বৃহস্পতি নৱম স্থানত থাকি চাকৰিৰ ক্ষেত্ৰত ভাগ্যৰ সহায় লাভ কৰাত আপোনালোকে সহায় কৰিব। এই সময়ছোৱাত আপোনালোকৰ প্ৰমোশ্যন, মনে বিচৰা ঠাইলৈ ট্ৰেন্সফাৰ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি দশম স্থানত প্ৰৱেশ কৰিব, এই সময়ছোৱাত কিন্তু আপোনালোকে সাৱধানেৰে কাম কৰাৰ প্ৰয়োজন আছে, মনোযোগেৰে কাম কৰাৰ প্ৰয়োজন আছে। এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষত তুলা ৰাশিৰ বিত্তীয় স্থিতি সম্পৰ্কে। বিত্তীয় দিশৰ পৰা তুলা ৰাশিৰ কাৰণে 2024 বৰ্ষটো ভাল বুলিয়ে ক'ব পাৰি।
লাভস্থানত কেতু গ্ৰহ থাকি কৰ্মৰ অনুৰূপে আপোনালোকক লাভ প্ৰদান কৰি থাকিব। আনহাতে জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি দশম স্থানত প্ৰৱেশ কৰিব, গুৰুৰ পঞ্চম দৃষ্টি আপোনালোকৰ ধনস্থানত পৰিব। সেই সময়ত গুৰু বৃহস্পতি আপোনালোকক ধন সঞ্চয় কৰাত সহায় কৰিব। অৱশ্যে এই সময়ছোৱাত আপোনালোকে ভাবি চিন্তি ইনভেষ্ট কৰাৰ প্ৰয়োজন আছে। যধে-মধে আপোনালোকে পইচা খৰচ নকৰিব। তাৰোপৰি আপোনালোকে নিজৰ সঞ্চয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায়ত মনে বিচৰা পৰিণাম লাভৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে বা চাকৰি জীৱনটো আপোনালোকৰ অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। গতিকে আপোনালোকে এই সময়ছোৱাত আপোনালোকৰ ধন টকা পইচা সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগে। ধনৰ অপচয় ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগে। যিমান পাৰে মিতব্যয়ী হৈ চলিবলৈ চেষ্টা কৰিব লাগে। এই সময়ত যদি আপোনালোকে যধে-মধে য'ত ত'ত ইনভেষ্ট কৰে তেন্তে আপোনালোকৰ কিন্তু পিছত সমস্যা হ'ব পাৰে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক তুলা ৰাশি 2024 বৰ্ষৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ সম্পৰ্কে। প্ৰেম জীৱনৰ দৃষ্টিৰ পৰা তুলা ৰাশিয়ে এই সময়ছোৱাত সানমিহলি পৰিণাম লাভ কৰিব। পঞ্চম ঘৰৰ স্বামী শনি আপোনালোকৰ ষষ্ঠ ঘৰত থাকিব। আনহাতে পঞ্চম ঘৰত আপোনালোকৰ ৰাহুৰ অৱস্থান কৰি থাকিব। ৰাহুৰ এই অৱস্থানে প্ৰেম জীৱনত কিন্তু বিবাদ, ভুল বুজাবুজি, মিছ আণ্ডাৰষ্টেণ্ডিঙৰ দৰে সমস্যাই আপোনালোকৰ ৰিলেশ্যনশ্বিপ ভাৰাক্ৰান্ত কৰিব পাৰে। তাৰোপৰি পাৰস্পৰিক সন্দেহৰ ভাৱো আপোনালোকৰ মনত আহিব পাৰে। কিন্তু জুন মাহলৈকে গুৰু বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ পঞ্চম ঘৰত থাকিব। গতিকে এই সময়ছোৱাত যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপত কিবা সমস্যা হয়ও সেইখিনি ভাল কৰাৰ ক্ষেত্ৰত গুৰু বৃহস্পতিয়ে আপোনাক সহায় কৰিব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতিয়ে নিজৰ ৰাশি পৰিৱৰ্তন কৰিব, আপোনালোকৰ দশম স্থানত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত কিন্তু আপোনালোকে নিজৰ ৰিলেশ্যনশ্বিপক লৈ পেলাই অকণমান সজাগ হোৱাৰ প্ৰয়োজন আছে। কিয়নো এই সময়ছোৱাত আপোনালোকৰ পাৰস্পৰিক বিবাদ, সংঘাত বা আপোনালোকৰ মনোমালিন্য হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ যিকোনো সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিব। যদি কিবা সংঘাত উৎপন্ন হয় আপোনালোকে পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা সমাধান কৰিবলৈ চেষ্টা কৰিব। ৰিলেশ্যনশ্বিপৰ দৃষ্টিৰ পৰা জুন মাহৰ পিছৰ সময়ছোৱা আপোনালোকৰ কাৰণে অকণ জটিল হ'ব পাৰে। গতিকে আপোনালোকে সাৱধানে নিজৰ ৰিলেশ্যনশ্বিপসমূহ আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। বৈবাহিক জীৱনৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো তুলা ৰাশিৰ কাৰণে মধ্যম বুলিয়ে ক'ব পাৰি। 2024 চনৰ জুন মাহলৈকে গুৰু বৃহস্পতি আপোনালোকৰ নৱম স্থানত থাকি আপোনাৰ লগ্নত আৰু পঞ্চমত দৃষ্টি দিব। এই সময়ছোৱাত যিসকলৰ বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বৈবাহিক জীৱনতো এই সময়ছোৱাত কোনো বিশেষ সমস্যা হোৱাৰ সম্ভাৱনা নাই। সৰু সুৰা দুই এটা সমস্যা আপোনালোকক আমনি কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ বৈবাহিক জীৱনত পৰিয়ালক অকণমান সময় দিবলৈ চেষ্টা কৰিব। মাজে সময়ে নিজৰ পৰিয়ালৰ লগত ক'ৰবাত ফুৰিবলৈ যোৱাৰ চেষ্টা কৰিব, সময় দিবলৈ চেষ্টা কৰিব আৰু নিজৰ পাৰ্টনাৰক উচিত মৰ্যাদা দিবলৈ চেষ্টা কৰিব। পাৰস্পৰিক বাদ বিবাদৰ পৰা, সংঘাতৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰিব। অৱশ্যে আপোনালোকৰ সপ্তম ঘৰত বিশেষ কোনো পাপী গ্ৰহৰ দৃষ্টি নথকাৰ কাৰণে এই সময়ছোৱা আপোনালোকৰ বৈবাহিক জীৱন ভাল যাব বুলি ক'ব পাৰি। বন্ধুসকল, 2024 বৰ্ষত তুলা ৰাশিৰ জাতক জাতিকাসকলে কেইটামান বিশেষ উপায় কৰাৰ প্ৰয়োজন আছে। প্ৰথম উপায়টো হ'ল যে তেওঁলোকে কুকুৰক সদায় কিবা নহয় কিবা এটা খুৱাব লাগে। দ্বিতীয়তে তেওঁলোকে ৰাহুৰ যি বীজ মন্ত্ৰ ওম ৰাং ৰাহৱে নমঃ, ওম ৰাং ৰাহৱে নমঃ, এই মন্ত্ৰটো যিমান পাৰে জপ কৰিব লাগে। প্ৰতি মাহৰ কোনোবা এটা শনিবাৰে তেওঁলোকে 4টা নাৰিকল নদীত প্ৰবাহিত কৰিব লাগে। আৰু প্ৰত্যেক মাহৰ কোনোবা এটা বৃহস্পতিবাৰে তেওঁলোকে বেচনৰ লাড়ু কোনো বিষ্ণু মন্দিৰত বা কোনো ধাৰ্মিক স্থানত দান কৰিব লাগে। বন্ধুসকল, যদি এইকেইটা উপায় তুলা ৰাশিৰ ব্যক্তিসকলে কৰে তেন্তে এই বছৰটো যদি তেওঁলোকৰ কিবা ডাঙৰ সমস্যা হ'বলগীয়াও আছে সেই সমস্যাৰ পৰা তেওঁলোকৰ উদ্ধাৰ লাভ হ'ব, ঈশ্বৰে তেওঁলোকক ৰক্ষা কৰিব। সদৌ সকলো তুলা ৰাশি জাতক জাতিকালৈ মোৰ তৰফৰ পৰা 2024 বৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ভগৱানে আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ কৰক, ভগৱানে আপোনালোকক মংগল কৰক, আপোনালোকৰ সৰ্বকাৰ্য সিদ্ধি হওক তাৰে কামনা কৰি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। ধন্যবাদ।